নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচলত সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব বুঢ়ী মাক আজি ৰাহুলৰ মাকৰ ওচৰলৈ আহিব আৰু ৰাহুলৰ মাকৰ ওচৰলৈ আহি আমাৰ এটা ভাল খবৰ আছে বুলি ৰাহুলৰ মাকৰ আগত ক'ব। আৰু এতিয়া ৰাহুল আৰু ৰাহুলৰ মাকে কি ভাল খবৰ বুলি দুবৰী মাকক সুধিব। আৰু এতিয়া দুবৰী মাকে আমাৰ দুবৰীৰ বিয়া ঠিক হ'ল বুলি ৰাহুলৰ মাকৰ আগত কোৱাত ৰাহুলৰ মাক আচৰিত হৈ পৰিব আৰু ৰাহুলে তাৰ পৰা একো নোকোৱা নোলোৱাকৈ কান্দি কান্দি তাৰ পৰা গুচি আহিব। এতিয়া বাৰু ৰাহুলৰ মাকে ৰাহুলক বুজাব পাৰিব নাই দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডটিত অনুৱে দুবৰীক তই চিন্তা কৰিব নালাগে, তোক এনেকৈ মই জবৰদস্তি বিয়া হ'বলৈ নিদিওঁ, মই মাক বুজাম বুলি দুবৰীৰ আগত ক'ব। আৰু এতিয়া দুবৰীয়ে নালাগে অনু, তোক কোনে ক'লে মই জবৰদস্তি বিয়া হ'ব ওলাইছোঁ বুলি, তই এইবোৰ কৰিব নালাগে বুলি অনুৰ আগত ক'ব। আৰু এতিয়া অনুৱে তই নক'লে মই বুজি পাওঁ তোৰ যে বিয়া হ'বলৈ ইচ্ছা নাই বুলি দুবৰীৰ আগত ক'ব। এতিয়া বাৰু অনুৱে মাকক বুজাব পাৰিবনে দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।